কুলি ঐ তোলৈ মনত পৰে গধূলি ঐ ফুল গামোচা বৈছো মই মনৰ কথা কবলৈ ৰেহানা খেস্কি নমস্কাৰ মই ৰেহানা খেস্কি মই আমেৰিকাত থাকো মিনিসোটাত থাকো আৰু জৰহাটত বুৱাৰী হলো আমেৰিকাৰ মিনিষ্টাৰৰ যুৱতী এতিয়া যোৰহাটৰ বুৱাৰী অসমীয়া ভাষা তথা অসমীয়া সংস্কৃতিৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ বাবে যোৰহাটৰ বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰেহানাই 2011 চনত পিএইচডিৰ বাবে অসমলৈ আহিছিল ৰেহানা আৰু তাৰ পিছৰে পৰা গৱেষণাৰ কামত প্ৰয়োজন হোৱাত সুন্দৰকৈ শিকি ললে অসমীয়া লাহে লাহে অসমীয়া সংস্কৃতি লোকাচাৰৰ প্ৰেমত পৰা ৰেহানাই জীৱন সংগী ৰূপে গ্ৰহণ কৰিলে যোৰহাটৰ প্ৰফুল্ল দত্তৰ পুত্ৰ জিন্তি দত্ত আৰু সেয়াই আছিল আৰম্ভণি ৰেহানাৰ স্বামী জনপ্ৰিয় সংগীত শিল্পী তথা সাউণ্ড ইঞ্জিনিয়াৰ জিন্তি দত্ত শহুৰ প্ৰফুল্ল দত্ত আৰু শাহু প্ৰমীলা দত্ত আমি ইয়াতে আছো এইজনী বা আছে এইজনী ভণ্টি সব ওচৰত থাকে খুব ভাল লাগে নিজৰ ঠাই আমাৰে ঘৰ হয় আৰু মই যিমান পাৰো বুৱাৰী হিচাপে শিকিছো মানে ঘৰ হাৰিবলে খানা বনাবলে মই শিকি আছো আৰু আমেৰিকাৰ মিনিষ্টাৰৰ সেইণ্ট অলফ কলেজত শিক্ষকতা কৰা ৰেহানা 4 মাহৰ বাবে ছুটিত আহিছে যোৰহাটৰ স্বামী গৃহলৈ আৰু তেতিয়াৰে পৰা ৰেহানাক দেখিবলৈ পোৱা গৈছে এখন চৰকাৰী অংগনবাদী কেন্দ্ৰত উদ্দেশ্য তেওঁৰ 4 বছৰীয়া কণমানি সন্তানটিক অসমীয়া শিকোৱা এতিয়া মই চাকৰিৰ পৰা ছুটি ললো কাৰণে আমি ইয়াতে আছো 4 মাহৰ কাৰণে আৰু আমাৰ ছোৱালী এজনী আছে ছোৱালী 4 বছৰ হৈ গ'ল আৰু আমি ইমান দিনৰ কাৰণে থাকিছো কাৰণে আমি ইয়ালৈ আহিলো স্কুলত পঢ়িছে তাই অসমীয়া শিকিব ৰেহানাৰ অসমীয়া ভাষাত থকা দখল দেখি আচৰিত হৈছে অংগনবাদী কেন্দ্ৰৰ শিক্ষয়িত্ৰীৰ লগতে বাকী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলো সকলোৰে অনুৰোধত ৰেহানাই ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত গালে বিহুৰ পৰা দিহানামলৈকে সুদূৰ আমেৰিকাৰ এগৰাকী যুৱতী অসমলৈ বিয়া হৈ অহাৰ পিছত তেওঁৰ অসমীয়া ভাষাটোৰ প্ৰতি থকা মৰম তথা অসমীয়া সংস্কৃতি লোকাচাৰসমূহ আদৰি লোৱাৰ মানসিকতাই মুগ্ধ কৰিছে সকলোকে গামোচা বৈছো মই মনৰ কথা কবলৈ কুলি যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কথা হবলৈ আহিবিচোন পদূলিলৈ